এই ইটাটো জুম কৰ ইটাটো ল ইটাটো জুম কৰ কান বেলেগ আৰু কিবা যে ৰাখিলে যে গাড়ীখন ক'ব লাগিব এইটো হাৱাত ঘুমাই যাব Kan di bisa ya kamera dan kalau belak mana kalau foto ya gitu. আজি মই দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি 7:30 মানত আহি আছিলো গুৱাহাটী অভিমুখে অহাকালি আমাৰ বিশেষ সভা আছে আৰু পৰহিদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংসদ বিধায়ক আৰু মন্ত্ৰীৰ লগতে জিলা আমাৰ বিজেপি সভাপতিসকলে এটা বিশেষ সভা দিছে সেই সভাত আমি অংশগ্ৰহণ কৰিবলৈ মই গুৱাহাটীলৈ গৈ আছিলো হঠাৎ এই কুৰাবাৰী নামৰ যে জেগা যি বছৰবাৰী চাহ বাগানৰ এইখিনিতে এজন সফল ডেকা যুৱক বাহঁতে দেখিছোঁ ইটা চপাৰ এটা লৈ আছে মোৰ সপোনতো ভবা নাই যে ইটা চপাৰটো আমালৈ বুলি লক্ষ্য লৈ পেলাব বুলি ওচৰ পোৱাৰ লগে লগে একদম ড্ৰাইভিং চিটৰ পিনে মোৰ পিনে মই ড্ৰাইভিং কৰি আছিলোঁ মোৰ পিনে পেলাই আছিল আৰু গোটেই গ্লাছ ভাঙি পৰিছে চলাব পৰা অৱস্থা এতিয়া নাই মোৰ মা আছিলে বিধায়িকা মই 20 বছৰে বিধায়ক হৈ আছোঁ এই দৈনিক অহা যোৱা গুৱাহাটী যোৰহাট মৰিয়নি এই এনে ঘটনা কেতিয়াও পোৱা নাছিলোঁ সন্মুখীন ৰাষ্ট্ৰীয় ঘাইপথত হোৱা নাছিলোঁ পোনপ্ৰথমবাৰৰ বাবে দেখা পালোঁ যে বছৰবাৰী বাগানৰ ওচৰত কুৰাবাৰী নামৰ এই জেগাটোত এটা পাথৰ মাৰি পেলাই ইটা চপাৰ ডাঙৰ ইটা চপাৰ মাৰি পেলাই তাত যুৱকে আমাৰ গ্লাছ ভাঙি দিয়ে এইটো কি লক্ষ্য কি উদ্দেশ্য কেলৈ ভাঙিলে নাজানো আৰু পুলিচক মোৰ লগে লগে বাৰ্ডি বড়ো যিজন SDPO বৰ্তমান বোকাখাট আমাৰ মৰিয়নিত আছিলে DSP হিচাপে তেওঁ চিনাকি তেওঁৰ লগত যোগাযোগ কৰিলোঁ তেওঁ আহিছে আৰু OC তেওঁলোকে বিচাৰ কৰিছে মই স্থানীয় ৰাইজক এটাই অনুৰোধ জনাম VDP আছে যে দোষীক আপোনালোকে পাৰিলে ধৰাই দিয়ক আৰু তেওঁ ন্যূনতম শাস্তি এটা পাব লাগে যেন আৰু ভৱিষ্যতে এনে ঘটনা নহয় আজি মই আগত আঘাত বুলি নহয় গ্লাছ চুলি বা চকুৰ অকণমান ক'ৰবাত সোমাইছে আৰু মোৰ শাহুমা অকণমান হাত কাটিছে আৰু মোৰ খোলালীজনী এটা মাইনা আছে সেই মাইনা সকলো অকণমান তেওঁলোকে গ্লাছ অকণমান লাগিছে বেলেগ একো হোৱা নাই কিন্তু এনে ঘটনা নহওক সেইটোৱে বিচাৰোঁ আৰু যি হৈছে কোনোবা যদি নতুন ড্ৰাইভিং কৰা মানুহ হোৱাহেঁতেন মানে কণ্ট্ৰল হেৰাই দিয়াহেঁতেন সন্মুখৰ পৰা অহা গাড়ীত যদি মাৰি দিয়াহেঁতেন ইটো গাড়ী মানুহ মৰে এইটো গাড়ী মানুহ মৰে নাজানো এইটো কিন্তু এনেকুৱা ঘটনা হোৱা নাছিল কিন্তু ইটা চপৰা যেনে যুৱকজনে লৈ পেলাই মাৰিছে একদম পোনাই মৰাৰ নিচিনা হৈছে মানে ড্ৰাইভিং চিটৰ পিনে পোনাই মাৰি পেলাই একদম সম্পূৰ্ণ গ্লাছ বিধ্বস্ত কৰি পেলাই এতিয়া গাড়ীখন চলাব পৰা অৱস্থাত নাই গাড়ী তাৰপিছত তেওঁ মানে মোৰ যোৱাই হয় তেখেতে চলাই আহি আছে হঠাতে মানে এনেকুৱা এটা শব্দ হ'ল আমি মানে কি মাৰিছে আমি ধৰিব পৰা নাছিলোঁ ঘপককৈ দিছোঁ গ্লাছ মানে একদম উফৰি আহি আমাৰ পিছৰ চিটত পৰিছে হাতে চাতে আহি পৰিছে তাৰপিছতে মানে জোঁৱাই চুলি তুলিয়ে পৰিছে চকুকেইটা বাচিলে আৰু তাৰ ফু কৈছোঁ কি হ'ল বোলে এনেকৈ কোনোবা কিবা মাৰিলে তেতিয়া মানে মোৰ এই সৰু ছোৱালীজনীয়ে দেখিছে কোনোবা এটা মানে কিবা পাথৰ নে কিবা এটা লৈ ডাইৰেক্ট মাৰিছে কিন্তু আমি ধৰিব নোৱাৰিলোঁ বহুত ভয় খালোঁ আমি